আজি আমি টোপোলা ভাত ঘৰত বনাইছে, টোপোলা ভাত খাম। এনেকৈ টোপোলা ভাত, এতিয়া টোপোলা ভাত বুলি কয়। এয়া টোপোলা ভাত সিজালে আজি সিহঁতি হ'ব। এইবাৰ টোপোলা ভাতৰ লগত যিহেতু বহুতদিন টোপোলা ভাত খোৱা নাছিলোঁ, এয়া টোপোলা ভাতৰ লগত আচাৰ লৈ লৈছোঁ, এয়া ঔটেঙা আৰু মাছ জোল, হা, আৰু তেনেকৈ বেটা টোপোলা ভাত খোৱা। টোপোলা ভাত যিহেতু আজি টোপোলা ভাত খাই ওলাই যাম এতিয়া। ইহঁতি কালি এনেকৈ হ'ব আহিছে, তো আজি টোপোলা ভাত সেইকাৰণে এনেকৈ হোৱা এই লাহি চাউল বুলি কয়, লাহি চাউল লৈ উঠিলে, তো লাহি চাউলৰ টোপোলা ভাত আজি বেটা ঠিক আছে। বাকীখিনি আপোনালোকক যিধৰণে টোপোলা ভাত লাহি চাউলৰ মানে সম্পূৰ্ণ এইটো অন্য এটা ভিডিঅ'ত দেখাই ঠিক আছে। খাই উঠিলোঁ টোপোলা ভাত। আগতে আমি প্ৰায় এবছৰ হ'ল যেতিয়া নেকি মৰাণ কাজদহাত যাওঁ, মৰাণৰ কাজদহাৰ বাহিৰে টোপোলা ভাতটো অন্য ঘৰত হঠাৎ পোৱা নাযায়। আজি আৰু বিশেষকৈ এই চাউলটো কি হ'ল, আমাৰ এইফালে লাহি চাউলটো বহুত কমটি খেতি হৈছে। যিটো ইয়াৰ লাহি চাউলৰ টোপোলা ভাত যিটো বনে লাহি চাউলৰ, এইটো সোৱাদটো মানে বেলেগেই হয় আৰু গৰম গৰম হ'ব লাগে ভাতটো। আৰু যিকোনো আপুনি মাংস জোলত খায়, ভাজিৰ লগত খায়, আচাৰ লগত খায়, কিন্তু ভাতকেইটা মানে ইমান জুতি নহ'লেও হয়। আপুনি যদি কবিৰ লগতো যদি কিবা তেনেকৈ হয়, ভাতটো মানে একেবাৰে সহজত মানে খাব পোৱা যায়, মানে এটা সোৱাদ, মানে চাউলখিনিয়ে মানে অন্য এটা তেলেতীয়া মানে লাগে লাহি চাউলটো। তো গতিকে তেনেকৈ টোপোলা ভাতটো বনাবৰ কাৰণে প্ৰথম গৰম পানীখিনি খুব উতলাব লাগিব, তাত আৰু চাউলখিনি প্ৰথমতে তিয়াই থ'ব লাগিব, তিয়াই ৰাখি দিব লাগিব। তাৰপিছত লাহেকৈ টোপোলাত মানে পাতত সমান মানে হিচাপত ল'ব লাগিব আৰু তাৰপিছত ধুনীয়াকৈ বান্ধিব লাগিব ওলাই নোযোৱাকৈ, সেইধৰণে যেতিয়া পানীটো উতলি থাকিব ন, এটা এটাকৈ দি থাকিব। এইটো এটাও বেলেগ। এনেই মই জনাত আৰু ইমানখিনি হয়তো স্পীডত মানে এদিন বনাই পাইছোঁ আৰু সেনেকৈ মোৰ নিজৰ ভাগে বনাইছোঁ, কিন্তু মৰাণ জনগোষ্ঠী আৰু মিচিংসকলে কেনেকৈ বনাই সেইটো ট্ৰেইনিং লোৱা নাই। সেইটো মই নিজে মন গৈছে, নিজে মানে বনাই মেলি খাইছোঁ আৰু। কিন্তু মৰাণ কাজদহাটো প্ৰত্যেক বছৰে খাওঁৱেই, ঠিক আছে। তো এনেকৈ টোপোলা ভাত খাবলৈ আপোনালোকে যতন কৰিব, খাব। আৰু কিন্তু বিশেষকৈ লাহি চাউলহে ল'ব দেই। লাহি চাউলৰ এটা টোপোলা ভাত বনাই খাব। আপুনি মাংসৰ যিটো মানে লগত সোৱাদটোৱে বেলেগ আৰু, ঠিক আছে। তো গতিকেলৈ আৰু আপোনালোকক ভালকৈ জনাম। তো আজি হয়তো থুলমূলকৈ কৈছোঁ, নেক্সট ভিডিঅ' চাই থাকিব। আজি হয়তো বিভিন্ন জেগাত যোৱাৰ ভিডিঅ' একেলগতে আপলোড কৰিম, আপোনালোকে চাই থাকিব পিছলৈকে। আজিলৈ তো ইমানতে ৰয়, বাকীখিনি পিছত দেখাই আছোঁ।